নিযুত মইনা আঁচনি। নিযুত মানে আমি কি বুজি পাওঁ 10 লাখ আৰু মইনা মানেও আমি বুজি পাওঁ যে আমাৰ কণ কণ শিশুসকল। অৰ্থাৎ 10 লাখ মইনা সামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছতে আঁচনিখনে কিমান প্ৰাসংগিক হ'ল, ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখি প্ৰায় 4 বছৰ ইয়াক সময় লাগিব। অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেইদিনাখনহে ই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব। অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম। এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা। সাধাৰণতে আমি দেখা পাওঁ অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা-ছোৱালীয়ে তেতিয়া 80% to 85% ছোৱালীয়ে দশমমান শ্ৰেণীলৈকে পঢ়ে। মেট্ৰিক পাছৰ কম দিয়ে আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি হাতত লোৱা নাছিল। এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা বিদ্যালয় পৰ্যায়লৈকে দশমমান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় পঢ়ে অথবা বয়সতে বিয়া হয়, দেউতাক মাকে বিয়া দিয়ে। আমিও কি কৰিম? আমি আমাৰ ইয়াত ভূমিকা কি দেখা পাওঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা এটা পাৰ্চেণ্টেজ এটেণ্ডেঞ্চ সদায় লাগিব। আমি তাক ধৰি যিটো কলেজত সাধাৰণতে এইটো এটেণ্ডেঞ্চ লাগে পৰীক্ষা দিবৰ কাৰণেও আৰু ছোৱালীজনীৰ তাৰ পিছতে আঁচনিখনে